অখিল গগৈ। শ্ৰদ্ধেয় সভাপতি মহোদয়, মই আচলতে অজয় কুমাৰ ৰায় ডাঙৰীয়া তেখেতৰ বক্তব্য শুনি সঁচাকৈ ভাল পালোঁ। এটা বস্তু যে তেখেতে সঁচাকৈ মানে অসমত থকা বেংগলী হিন্দু মানুহৰ যিটো চেণ্টিমেণ্ট সেইটোক আজি উত্থাপন কৰিছে। কিন্তু যদিও তেখেতে কেইটামান কথা কৈছে যে নহয় ডি ভোটাৰটো কংগ্ৰেছে আনিলে, কিন্তু আচলতে ডি ভোটাৰটো আহিছিলে 1996ত, যেতিয়া অসম গণ পৰিষদ 97ত অসম গণ পৰিষদ অসমত ৰাজ্য চৰকাৰত আছিলে আৰু কেন্দ্ৰত বাজপেয়ী চৰকাৰ বা বিজেপি চৰকাৰ আহিছিলে। গতিকে সেই ধন্যবাদটো চাগে এতিয়া গালিৰে ৰূপান্তৰ হ'ব, কাৰণ এইটো বিজেপিয়ে আৰু এজিপিয়ে কৰিছিলে। সেইটো আৰু টি.এন. শেষান আমাৰ তেতিয়া হেৰি আছিলে, চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে, তেখেতৰ দিনত এই ঘটনাটো সংঘটিত হৈছিলে। আজিৰ দিনটোত 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে। 267জন এনেকুৱা ডিটেনশ্যন কেম্পত মানুহ আছে। আৰু ডি ভোটাৰত এতিয়া নাম অন্তৰ্ভুক্ত হৈ থকা মানুহৰ সংখ্যাটো প্ৰায় 96,000। আজি এই দুইটা বিষয়ক লৈ যে ডিটেনশ্যন কেম্পত ৰখা মানুহবিলাক আৰু ডি ভোটাৰত হাৰাশাস্তি হৈ থকা মানুহবিলাকৰ বিষয়ে আলোচনা হৈছে। আৰু আমি সকলোৱে জনা দৰকাৰ যে ডি ভোটাৰত অকল হিন্দু বেংগলী বা মুছলমান মানুহ নহয়, আমাৰ নেপালী মানুহ মানে গোৰ্খা আৰু কোচ ৰাজবংশী মানুহ, আৰু আমি দেখিছোঁ যে এইটো গোৱালপাৰাৰ এডোখৰ কি কয় আমাৰ হাজং মানুহ, আৰু হেৰি কি কয় আমাৰ ট্ৰাইবেল কি কয় গাৰো মানুহ, গাৰো, হাজং, কোচ ৰাজবংশী, ৰাভাও এজন দুজন আছে ক'ৰবাত, আৰু হিন্দু বেংগলী আৰু মুছলমান, সকলোকে এনেকৈ আমি দেখিছোঁ যে ডি ভোটাৰৰ নামত এনেকৈ বিভিন্ন সময়ত গণ্ডগোল কৰি থকা হয়। গতিকে মই ভাবোঁ যে যিসকল ডি ভোটাৰ বুলি কথা নাই, আৰু তেওঁলোকক এতিয়া NRCখন যিহেতু হৈ গ'ল, গতিকে কোন বিদেশী হয় কোন স্বদেশী হয় ওলাই গ'ল। আৰু যিবিলাক NRC যদি কোনোবাই কয় যে নহয় NRCখন শুদ্ধ নহয়, তেতিয়াহ'লে সেইখনৰ যিখিনি আপোনাৰ কৰিবলগীয়া আছে, সেইখনক যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখন কৰক। আৰু NRCখনত আমাৰ ইয়াতো এবাৰ সংসদতো আমাৰ বিধানসভাটো ইয়াতে মানে হেৰি কৰক, দাখিল কৰক NRC পুৰা কপি, আৰু আমি চবেই এইটো ৰিকমেণ্ড কৰি দিওঁ ইয়াতো বিধানসভাটো, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টেও সেইটো লৈ লওক, আৰু তাৰপিছত বিদেশী সমস্যাটো চিৰদিনৰ কাৰণে শেষ কৰি পেলাওক। নহ'লে ডি ভোটাৰটোক লৈ বা আপোনাৰ ডি ভোটাৰটোক লৈ যি ধৰণৰ এতিয়া পলিটিক্স হৈ আছে, যে মানুহবিলাকক সঁচাকৈ মানে নিজে দেখিলে বেয়া লাগে। আৰু ডি ভোটাৰৰ মই গোটেই কেছবিলাকৰ কাগজবিলাক যেতিয়া চাইছোঁ, ৰুল 50ৰ আণ্ডাৰত আমাৰ ডিটেনশ্যন কেম্পটোহে বিষয় আছে ৰিলেটেড ডি ভোটাৰ দুইটাই কওঁ মই শেষ 2 মিনিট, মোৰ এই 1 মিনিট হৈছেহে, 2 মিনিট হৈছেহে, 3 মিনিট হ'ল। এই ৰ'ব না অলপ অকণমান, আপুনি সভাপতি আছে, আপুনিও ইমান হুলস্থুল কৰিলে কেনেকৈ হ'ব আৰু ৰ'বচোন, নহ'লেতো মই সদায় খেদাই খাই থাকোঁ। মোক আৰু 2 মিনিট প্লিজ, 2 মিনিট এতিয়া অকণ দিয়ক না, আপুনি মোৰ কাষতে বহে আকৌ এনেকুৱা কৈছেনে ওপৰলৈ গৈ। এতিয়া ডি ভোটাৰৰ প্ৰশ্নটো চিৰকালৰ কাৰণে নাইকিয়া কৰি দিব লাগে, একদম ডি ভোটাৰৰ কেছটো চিৰকালৰ কাৰণে নাইকিয়া কৰিব লাগে। যদি ডি ভোটাৰত থকা কোনোবা মানুহ সঁচাকৈ বিদেশী, তেওঁলোকক আমি য'ৰ পৰা আহিছে তেওঁতে পঠিয়াই দিব লাগে। কিন্তু মই চৰকাৰী পক্ষক এটা কথা জনাব খোজোঁ যে আপোনালোকে চাব, মোৰ প্ৰশ্নৰ উত্তৰতে দিছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো যদি বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো বেছি আছিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত বিদেশী ঘূৰাই পঠিওৱাৰ সংখ্যাটো একেবাৰে কম হৈছে। তৰুণ গগৈৰ দিনত তাতকৈ বহুত বেছি আছিলে ঘূৰাই পঠিওৱা যিবিলাক চিহ্নিত বিদেশী। ইয়াত কি কাৰণে কৰিব পৰা নাই? কাৰণ এইটোৰ আটাইতকৈ ডাঙৰ হেঙাৰটো হ'ল যে বাংলাদেশৰ লগত আমাৰ কোনো এক্সট্ৰাডিশ্যন ট্ৰিটি নাই। মই ভাবোঁ যে অসম বিধানসভাত এইটো আমাৰ আজি এটা প্ৰস্তাৱ হ'ব লাগে আজিৰ দিনটোত, যে বাংলাদেশৰ লগত আমাৰ বন্দী প্ৰত্যৰ্পণ চুক্তি এখন হ'ব লাগে, আৰু তেতিয়া অমানৱীয়ভাৱে নহয় যে আমেৰিকাৰ পৰা যেনেকৈ আমাৰ ভাৰতীয় মানুহবিলাকক খেদি পঠিয়াইছে তেনেকৈ নহয়, মানুহৰ নিচিনাকৈ। বিশ্বগুৰু থকাৰ পাছতো ভাৰতীয় মানুহৰ যি দুৰৱস্থা হৈছে নহয়, গোটেই পৃথিৱীয়ে দেখি লাজ পাইছোঁ আমি।
নৰেন্দ্ৰ মোদীৰ দিনত ভাৰতীয় মানুহৰ যেনেকুৱা বেয়া অৱস্থা হৈছে তেনেকুৱা অৱস্থা পৃথিৱীত কেতিয়াও ভাৰতীয় মানুহৰ হোৱা নাছিলে Thank you. Thank you. হা সেই অৱস্থা যাতে কোনো পধ্যে অসমৰ ক্ষেত্ৰত হ'ব নোৱাৰে আমি মানুহ যদি বিদেশৰ পৰা আহিছে তেওঁলোকো মানুহ গতিকে মানুহ হিচাপে সন্মান সহকাৰে তেওঁলোকক ঘূৰাই পঠিয়াম কাৰণ আমাৰ ইয়াত জাগা দিবলৈ আমাৰ নিজৰ কাৰণে মাটি নাই মাননীয় আমি নিজে সদস্য, ককাই ভাইৰ মাজত কাজিয়া কৰি আছো আমি 2 মিনিট দিম। গতিকে আৰু লাষ্ট এতিয়া মই ডিটেনশ্যন কেম্পটো সম্পৰ্কে লাষ্ট কথাটো ক'ব কৈছোঁ ডিটেনশ্যন কেম্পটো এতিয়া গোটেই পৃথিৱীৰ মানৱ অধিকাৰ কৰ্মীবিলাকে কৈছে যে এইটো এটা ভয়াৱহ বস্তু পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত ডিটেনশ্যন কেম্প থকা উচিত নহয় মই নিজে ডিটেনশ্যন কেম্প মানে আপোনালোকে জানে চাগে মই ডিব্ৰুগড় জেলত আছোঁ তাতো ডিটেনশ্যন কেম্প গুৱাহাটী যোৰহাট জেলত আছোঁ তাতো ডিটেনশ্যন কেম্প মই নগাঁও জেলত আছিলোঁ তাতো ডিটেনশ্যন কেম্প আছে মই গোৱালপাৰা জেলত আছিলোঁ তাতো ডিটেনশ্যন কেম্প আছে গতিকে মই কোন জাতিৰ মানুহ তাত বিদেশী প্ৰমাণিত হয় মই চব কথা জানো মোক এইটো কৈ লাভ নাই মই Thank you. কোন জাতিৰ মানুহ কিমান বিদেশী হয় মোৰ একদম সংখ্যা আছে Thank you, বিধায়ক ডাঙৰীয়া। Thank you. গতিকে মই এটাই কথা অনুৰোধ কৰিব খোজো যে ডিটেনশ্যন কেম্পৰ ধাৰণাটো নাইকিয়া কৰি দিব লাগে আৰু ডিটেনশ্যন কেম্পত থকা যদি বিদেশী আছে তেওঁলোকক সম্পূৰ্ণৰূপে বিতাড়িত কৰিব লাগে আৰু স্বদেশী যিবিলাক আছে সেই স্বদেশীবিলাকক আমাক ইয়াত বসবাস কৰাৰ কাৰণে যোগ্যতা মৰ্যাদা সহকাৰে দিব লাগে আৰু বিশেষকৈ হিন্দু বেংগলী মানুহবিলাকক মই 71 চনৰ আগৰখিনি কথা কৈছোঁ দেই পিছৰখিনি আপোনালোকক আমি বিজেপিক দায়িত্ব দি দিছোঁ হা Thank you. আগৰখিনি Thank কথা you. কৈছোঁ হৈ গ'ল আপোনাৰ। 71ৰ আগত ৰখা যিমান হিন্দু বেংগলী মানুহ আছে তেওঁলোকৰ ওপৰতো যিটো অত্যাচাৰ হৈছে এইটো হ'বলৈ কেতিয়াও দিয়া উচিত নহয় মই সকলোকে ধন্যবাদ জনাই ডিটেনশ্যন কেম্প বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ মাননীয়